আগন্তুক 100 দিনৰ ভিতৰত 2 লাখ ঘৰ সম্পূৰ্ণ কৰা এটা টাৰ্গেট লৈছোঁ। সেয়াও হৈ উঠিব। PMAY অধীনত আৱাস প্লাছ জৰীপৰ জৰিয়তে বিত্তীয় বৰ্ষত 25 আৰু 26ত অসমত 34,99,144টা পৰিয়ালৰ জৰীপ কৰা হৈছে, জিঅ'টেক কৰা হৈছে। আৰু এতিয়া কোনো আৱাস গৃহ পাবলগীয়া যাতে মানুহ বঞ্চিত নহয় কোনো সমষ্টিত, সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই এইবাৰ জিঅ'টেকিঙত GPCক জড়িত কৰা হৈছে, GRSক জড়িত কৰা হৈছিল, এগ্ৰিগেটেড ইঞ্জিনিয়াৰক জড়িত কৰা হৈছিল, GP ছেক্ৰেটাৰীক জড়িত কৰা হৈছিল, কম্পিউটাৰ এছিষ্টেণ্টকো আনকি জড়িত কৰোৱা হৈছিল। আৰু ইভেন ছেল্ফ ছাৰ্ভেৰ কাৰণেও এইটো এটা সুবিধাটো আছিল। কিন্তু তাৰ মাজতো মই দেখিছোঁ যে ইতিমধ্যে মই নিজেও প্ৰত্যক্ষ কৰিছোঁ যে বিভিন্ন ঠাইলৈ গ'লে কয় যে মোৰ ঘৰটো জৰীপ কৰা নহ'ল, কিন্তু নিজেও কৰাৰ সেই সুবিধাটো আছিল। তো সঠিক চিনাক্তকৰণৰ কাৰণে আৰু তালিকা উন্নীতকৰণৰ কাৰণে এতিয়া প্ৰক্ৰিয়া চলি আছে। এতিয়ালৈকে আগন্তুক 100 দিনৰ ভিতৰত 2 লাখ ঘৰ সম্পূৰ্ণ কৰা এটা টাৰ্গেট লৈছোঁ। সেয়াও হৈ উঠিব। মই আজি আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি গৈছে। যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ'টেকিং কৰিছে তেওঁলোকে অতি সোনকালে লাভ কৰিব চৰকাৰী ঘৰ। আপোনালোকে ইয়াত দেখিব পাৰিছে। লাখ লাখ লোকৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ খবৰটো। আপোনালোকে এই খবৰটো শ্বেয়াৰ কৰি দিয়ক যাতে সকলো মানুহে গম পায়, আৰু আপোনালোকে কমেণ্ট কৰি জনাই দিব আপোনালোকে জিঅ'টেকিং কৰিছেনে নাই। যিসকলে এতিয়ালৈকে আবেদন কৰিব পৰা নাই তেওঁলোকে কমেণ্ট কৰি জনাই দিয়ক কেতিয়াৰ পৰা আবেদন আৰম্ভ হ'ব। মই আপোনালোকক খবৰ সৈতে জনাই দিম। লাখ লাখ লোকৰ বাবে আজিৰ এটা ডাঙৰ খবৰ লৈ আহিছোঁ, আপোনালোকে ঘৰ পাব।